বন্ধু বান্ধৱীসকলে এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ PM কিষাণৰ 17 নং কিস্তিৰ তাৰিখ সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। PM কিষাণৰ 17 নং কিস্তিৰ তাৰিখ নতুনকৈ আবেদন কৰাসকলে এইটো কৰক আৰু এইসমূহ কাম যদি আপুনি কৰিব পাৰে আপোনাৰ বেংক একাউণ্টতো সোমাব, আপুনি নোপোৱা কিস্তিসমূহ আপোনাৰ বেংক একাউণ্টত সোমাব PM কিষাণৰ নামত। তো বন্ধুসকল এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য ভিডিঅ'টো জনাব চেষ্টা কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটো দি ফ'ল' দি ল'ব। PM কিষাণৰ পৰৱৰ্তী কিস্তি কেতিয়া পাব? আমাৰ দেশ কৃষিভিত্তিক, গতিকে এই দেশৰ বহু লোকে কৃষি পেচা হিচাপে লৈ জীয়াই থাকিবলৈ চেষ্টা কৰে। কৃষকসকলে গোটেই বছৰটো বহুত কষ্ট কৰে যদিও তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা এতিয়াও দুৰ্বল। কিন্তু কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু নিজ নিজ ৰাজ্য চৰকাৰে বহু আঁচনি পৰিচালনা কৰে। বৰ্তমান আমাৰ অসমৰ কৃষকৰ বাবে বিভিন্ন আৰ্থিক সাহায্য আঁচনি আছে। কৃষকসকলকো আৰ্থিক সাহায্য প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত জনকল্যাণমূলক আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আৰ্থিক সাহায্য আঁচনি। ইয়াক কেৱল দেশৰ কৃষকৰ বাবেহে পৰিচালিত কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধীনত দেশৰ কোটি কোটি কৃষকক বছৰি 6,000 টকা দিয়া হয়। মুঠ 2,000 টকা কৃষকৰ বেংক একাউণ্টত 3টা কিস্তিত আহে। এই আঁচনিৰ পৰা এতিয়ালৈকে কৃষকসকলে 16টা কিস্তি লাভ কৰিছে। এতিয়া তেওঁলোকে 17 কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কৃষকসকলে কেতিয়া পাব 17 নম্বৰ কিস্তি? সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ ধন প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। প্ৰথম টকাটি এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত আহে। দ্বিতীয় কিস্তি আগষ্ট নৱেম্বৰ মাহত দিয়া হয়। তৃতীয়টো কিস্তি ডিচেম্বৰ মাৰ্চ মাহত আহে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত 16 সংখ্যক কিস্তিৰ ধন প্ৰদান কৰা হৈছিল। এই কাৰণতে সপ্তদশ কিস্তিৰ ধন মে' মাহৰ যিকোনো দিনাই কৃষকৰ একাউণ্টত সোমাব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি এতিয়ালৈকে কোনো কথা নিৰ্দিষ্ট কৰা হোৱা নাই। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ তালিকাত নামটো থাকিলে কেনেকৈ বুজিব? প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। যেনেকুৱা pmkishan.gov.in এই ছাইটলৈ যাব লাগিব। পৃষ্ঠাৰ সোঁফালে থকা বেনিফিচিয়াৰী লিষ্টত টেবলত ক্লিক কৰিব লাগিব। ড্ৰপ ডাউনৰ পৰা আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু গাঁও নিৰ্বাচন কৰক আৰু গেট ৰিপৰ্টত ক্লিক কৰক। ইয়াত আপুনি সন্মুখৰ পৰ্দাত সম্পূৰ্ণ তালিকাখন দেখিব। তাৰ পৰাই আপোনাৰ নাম তালিকাত আছে নে নাই পৰীক্ষা কৰিব পাৰিব। তো বন্ধুসকল দেখিলে PM কিষাণৰ ধন আপোনালোকে কেতিয়া লাভ কৰিব? যিসকলে 16তম কিস্তি লাভ কৰিছে তেওঁলোকে PM কিষাণৰ 17তম কিস্তি লাভ কৰিবলৈ গৈ আছে আৰু খুব অচিৰেই এই কিস্তি লাভ কৰিব। তো বন্ধুসকল যিসকলে PM কিষাণৰ ধন 2-3টা কিস্তি লাভ কৰা নাই তেওঁলোকে PM কিষাণৰ এই গোটেইখিনি কিস্তি একেলগে লাভ কৰিব পাৰে। যদি আপোনাৰ যিখিনি প্ৰক্ৰিয়াখিনি সমাপ্ত হৈছে বা আপোনাৰ যি ভেৰিফিকেশ্যনখিনি অ'কে আছে তেতিয়াহ'লে আপুনি 3, 4টা 5টালৈ কিস্তি একেলগে লাভ কৰিব পাৰে। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।